এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? ভালে কুশলে থাকক। আহক মই ৰাতিৰ সাজত কি বনাইছোঁ আপোনালোকক দেখাওঁ। এয়া চৰুত হৈ আছে পচলা আৰু মাটি দাইল। মাটিমাহ কয় নে মাটি দাইল কয় আপোনালোকে। এয়া পচলা আৰু ভাজি পিনে দি দিলোঁ আৰু পিঁয়াজ জলকীয়া, তেজপাত, শুকান জলকীয়া, ৰচুন। এয়া পানী অকণমান দি দিছোঁ সিজিবলৈ। মাটি দাইল পচলা পূৰা টেষ্টি হ'বৰ কাৰণে জুইতে আহি গৈছোঁ বনাবৰ কাৰণে। আৰু নিমখ দি দিওঁ। এই প্লেটত মছলা অকণমান লাগি আছিলে, নিমখ অকণমান লাগি আছে। মানে বাহিৰা ঘৰত বনোৱা হৈছে, জুইৰ পাকঘৰত। এই মাটি দাইল আৰু পচলা অকণমান সিজিব লাগিব, থুপথুপীয়া হ'ব লাগিব, তাৰপিছত ৰেডি হৈ যাব। এতিয়া আৰু কাম নাই আৰু সিজিলে হ'ল আৰু। ঢাকি দিওঁ অকণমান সিজিবৰ কাৰণে। পচলা আৰু মাটি দাইল সিজি লওক অলপ। এয়া হৈছে মোৰ আজি টেষ্টি খানা। গৰমত মাটি দাইল পচলা খালে গাটো ঠাণ্ডা পৰি থাকে আৰু। আপোনালোকেও খাব দেই, পচলা মাটি দাইল পূৰা টেষ্টি লাগে। ভাত কেইটামান বেছিকৈ যায়, সৰহকৈ যায়। মোৰ প্ৰিয় কিন্তু মাটি দাইল আৰু পচলা। মাছ মাংসত চাই প্ৰিয়। এনেকৈ খাই থকাই হয়। আমাৰ দেউতা থাকোঁতে বেছি মাটি দাইল পচলা এনেকৈয়ে বনোৱা হৈছিলে, কিন্তু দেউতা যাবৰ পৰা বনোৱা হোৱা নাই সিমান। মনত পৰে আৰু দেউতাৰ কাৰণে বস্তুবিলাক বনালে, সেইকাৰণে বহু দিনৰ পাছতে পচলা আৰু মাটি দাইল বনোৱা হৈছে। বা এতিয়া আহোঁ, আকৌ লগ পাওঁ নেক্সট ভিডিঅ'ত।